2017 বৰ্ষৰ সাতসৰী আলোচনীৰ অৰূপা পতংগীয়া কলিতা বাইদেউৰ গল্প ৰাজমাও গল্পটিৰ পাঠ কৰিবলৈ লৈছোঁ 2 লাইন। চাহকাপ খাই পূৰবী মাকে তাইৰ দিলদাৰ মালিক-মালিকনীৰ কথা তুলিলে। ভায়া ভাবি বৰ ধাৰ্মিক মানুহ। দুয়ো পুৱাই উঠি মাক-দেউতাকৰ ভৰি চুই সেৱা কৰি গাড়ীখন লৈ সুদা ভৰিৰে ওলাই যায়। তাই আগদিনাই ৰুটি আৰু ফল-মূলকে আদি কৰি খোৱা বস্তুৰ মোনা এটাত সাজু কৰি দিয়ে। দুয়ো অলপ আঁতৰৰ ডায়েৰী ফাৰ্ম এখনলৈ গৈ গৰুক ভোজন কৰাই আহে। বাটতে পাকখনৰ ওচৰত ৰৈ থকা হনুমানজীৰ বাচ্চাবোৰক খাদ্য দিয়ে। বুঢ়া-বুঢ়ীয়ে ঘৰৰ আগতে চৰাইক খাদ্য আৰু পানী যোগায়। সঁচাকৈয়ে বৰ ধাৰ্মিক মানুহ। জীৱ-জন্তুক কিমান ভাল পায়, কিমান খৰচ কৰে গৰু, বান্দৰ আৰু চৰাইবোৰৰ কাৰণে। ভগৱানে সেইকাৰণে দিছে তেওঁলোকক। তেওঁলোকে টকা অনা-নিয়া কৰে মোনাত, সেইখিনি খুচৰা খৰচৰ বাবেহে। কাৰ্ডত লাখে লাখে টকা চলাচল হয়। ধন্যবাদ। আপোনালোকে এই লাইনটোৰ পৰা কি বুজিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।